হ'ল আমি ইয়াতে অৱগত যে শিল্পীসকলৰ কাৰণে অনুষ্ঠান থাকে, সাংস্কৃতিকৰ কাৰণে আমাৰ ফেষ্টিভেলবিলাক থাকে। সামগ্ৰিকভাৱে বেচিকেলি আমি যদি চাওঁ তেতিয়াহ'লে গায়ক শিল্পী এনেকুৱাবিলাকৰ ক্ষেত্ৰত আমাৰ অনুষ্ঠানবিলাক থাকে। আৰু ৰাভা হাছন বাছ কাউন্সিলে আমি চিন্তা কৰিছোঁ কি যে যিবিলাক লোকবাদ্য আছে আমাৰ, গতিকে অট'নমাছ কাউন্সিলখন গঠন হোৱাৰ মূল উদ্দেশ্য হৈছে ইয়াত থকা ইণ্ডিজিনাছ মানুহসকলৰ কৃষ্টি সংস্কৃতি, ইয়াৰ আইডেণ্টিটি, ইয়াৰ কাষ্টমাৰিজ ল, সেইসমূহ কেনেধৰণে প্ৰিজাৰ্ভেশ্যন কৰিব পৰা যায়, কেনেধৰণে তাক সুৰক্ষিত কৰিব পৰা যায়, কেনেধৰণে ইয়াত জনগোষ্ঠীসমূহৰ মাজত ইয়াক চিৰদিন চিৰকালৰ কাৰণে ৰখাব পৰা যায়। সেই দৃষ্টিভংগী আমি আমি দেখিলোঁ যে ৰাভা হাছন বাছ কাউন্সিল এলেকাত বিশেষকৈ ৰাভা, বড়ো, গাৰো, হাজং, কোচ ৰাজবংশী, বিহুকে ধৰি বহুবোৰ থলুৱা যি লোকবাদ্য আছে, লোক সংস্কৃতি আছে, তাত ইমানবোৰ বাদ্যযন্ত্ৰ আছে, সেই বাদ্যযন্ত্ৰ শিল্পীসকলে কোনো মঞ্চতো নাপায়, কোনো পৰিৱেশতো নাপায়। তো আমি সেইকাৰণে ৰাভা হাছন বাছ কাউন্সিলে আমি চিন্তা কৰিলোঁ যে সেই থলুৱা লোকবাদ্যৰ যিসকল শিল্পী আছে তেখেতসকলে এখন মঞ্চ দিয়া হয়। তেখেতসকলে যিবোৰ লোকবাদ্য আমাৰ মাজত সদায় প্ৰচলিত হৈ আছে, এনেকুৱা বহুবোৰ লোকবাদ্য আছে য'ত আমাৰ মাজত প্ৰচলিত হৈ থকা হেৰাবলৈ ধৰিছে, সেইসকল সংৰক্ষণ, সেইসকল শিল্পীক এটা স্বাভিমানী মনেৰে জীয়াই থাকিবৰ কাৰণে, তেখেতসকলে এখন মঞ্চ দিবৰ কাৰণে, তেখেতসকলেও যেন শিল্পী সেই স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে ৰাভা হাছন বাছ কাউন্সিলে প্ৰথমবাৰৰ কাৰণে ৰাভা হাছন বাছ কাউন্সিলৰ প্ৰাংগণত আমি প্ৰয়োগ কৰিছোঁ। আহি থকা দিনসমূহত আমি এইটো ৰাভা হাছন প্ৰাংগণৰ পৰা বাহিৰলৈকে আমি ওলাই লৈ যাম আৰু এই লোকবাদ্য শিল্পীসকলক, থলুৱা লোকবাদ্য শিল্পীসকলক, ফক আৰ্টিষ্টসকলক, তেখেতসকলক পৰিচয়, চিনাকি আৰু সেই বাদ্যযন্ত্ৰসমূহ আমাৰ মাজত সদায় সংৰক্ষিত হৈ থাকিবৰ কাৰণে আমি এই প্ৰয়োগটো কৰিছোঁ। আৰু তেখেতসকলৰ ৰাভা হাছন বাছ কাউন্সিলে ইয়াৰ যোগেদি এটা সন্মান আৰু স্বাভিমান বজাই ৰাখিবৰ কাৰণে আমি প্ৰয়োগ কৰিছোঁ। আৰু তাৰে ফচল আজিৰ থলুৱা লোকবাদ্য সমাৰোহ 2026 এই অনুষ্ঠান।